নমস্কাৰ বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। আজি মই নতুনকৈ আকৌ পাৰ্চেল পঠিয়াবৰ কাৰণে প্ৰস্তুতি লৈছোঁ। আজি মই 2 ঠাইলৈ পঠিয়াই দিম। তো এইটো যাব বৰমালৈ, আমাৰ বৰবাটা লাইনৰ গাড়ীত দি দিম, আৰু এইখিনি যাব মৰিগাঁও ডিষ্ট্ৰিক্ট। তো এইটো মৰ্ণিঙত দি দিব লাগিব। তো মই ৰাতিতে পেক কৰি ৰাখিছোঁ। একেবাৰে 5টামান বজাত মই গাড়ীত দিব লাগিব। তো অলৰেডি মই 4টামান বজাত ঘৰৰ পৰা ওলামহি। তো কথা হ'ল, এনেকুৱা ধৰণৰ হাইব্ৰিড পটলৰ শিপাৰ যদি আপোনালোকৰ প্ৰয়োজন হৈছে, আপোনালোকে মোক যোগাযোগ কৰিব। তো মই বহুতক দি আছোঁ, বিশেষকৈ আপাৰ আছামত, আপাৰ আৰু লয়াৰ দুয়োটা ঠাইতে মই বহুত পঠিয়াইছোঁ। আৰু কেৱল আপাৰ লয়াৰ সেয়াও কোৱা নাই, মই অসমৰ সকলো চুকে কোণে প্ৰতিটো ডিষ্ট্ৰিক্টতে মই এনেকুৱা ধৰণৰ পটলৰ শিপাৰ যোগান ধৰিছোঁ। আপোনালোকেও যদি মোৰ ভিডিঅ'টো চাই আছে, মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে মোক কমেণ্ট কৰি জনাব। যদি শিপাৰ প্ৰয়োজন হৈছে তেনেহ'লে মোক ডিছক্ৰিপশ্যনত থাম্বনেইলত দিয়া নাম্বাৰ লৈ যোগাযোগ কৰিব। তো এনেকুৱা ধৰণৰ পটলৰ খেতি যদি আপোনালোকে কৰাৰ কাৰণে প্ৰস্তুতি লৈছে, তেনেহ'লে আপোনালোকে 2 ধৰণৰ শিপা সংগ্ৰহ কৰিব লাগিব। তাৰে মেল ফিমেল 2 ধৰণৰ শিপা আপোনালোকৰ খেতিত লগাব। এটা গছৰ পৰা আৰু এটা গছৰ ডিষ্টেঞ্চ 3 ফুট, আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 4 ফুট ৰাখি কিনে আপোনালোকে লগাব। তো আপোনালোকে দেৰি নকৰিব। ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ আপোনালোকে বিন্দাছ লগাই থাকক। এতিয়া এডভান্সকৈ লগাই দিলে আপোনালোকৰ পটলৰ গছখিনি এডভান্স আপোনালোকে চাঙত উঠাই দিব। নতুন বছৰ আহি আছে, নতুন বছৰত নতুন চব্জি আপোনালোকে বজাৰলৈ বিকিব। আগতীয়াকৈ আপোনালোকে মাইকী শিপাখিনি লগাই শেষ কৰিব। তাৰপিছত আপোনালোকে এই চাওক, মতা শিপাখিনি এক্সট্ৰাকৈ বান্ধি দিয়া হৈছে। আগতে মাইকী শিপাখিনি চব লগাই শেষ কৰিম, মতাকেইটা মাজে মাজে দি দিলেই হ'ল। তো আপোনালোকে নিশ্চয় মোৰ কথাখিনি বুজিব পাৰিছে, বা মই নিশ্চয় আপোনালোকক বুজাব পাৰিছোঁ। মই 2টা কাৰ্টুনতে পেক কৰিম। এটা মৰিগাঁও আৰু এটা যাব বৰবাটা লাইনত দি দিম। তো 7002163162 নাম্বাৰত যোগাযোগ কৰিব। তো শিপাবিলাক আপোনালোকে যদি ল'ম বুলি ভাবিছে, এনেকুৱা ধৰণৰ শিপা চাওক, ধুনীয়াকৈ গজালি মেলিছে, গছ আৰম্ভ হৈছেহি। আপোনালোকে যে লগাব, এইখিনি আপোনালোকে মাটিৰ তলত পুতি দিলেই হ'ল। 1 ইঞ্চিমান বা আধা ইঞ্চিমান ওপৰত উঠাই ৰাখিব, এই গছটো আকৌ আৰম্ভ হ'ব। তো কথা হ'ল, লগোৱাৰ পিছত শিপাটোৰ ওপৰত আৱৰ্জনা দি ঢাকি ৰাখিব। এদিন পিছে পিছে সেই আৱৰ্জনাখিনি ভিজাই ৰাখিব। মাটিত সিমান পানীৰ প্ৰয়োজন নাই। এসপ্তাহ বা 10 দিনৰ ভিতৰতে চাব, ধুনীয়াকৈ গজালি মেলি গছে পূৰা গ্ৰ'থ লৈছে। পিছত আপোনালোকৰ যদি পটলৰ খেতিৰ কিবা দানা ঔষধ লাগে, আপোনালোকে যোগাযোগ কৰিব। 1 বিঘা মাটি যদি আপোনালোকে এনেকুৱা ধৰণৰ হাইব্ৰিড পটলৰ খেতি কৰিব পাৰে, সপ্তাহত 10ৰ পৰা 12 কুইণ্টেল পটল আপোনালোকে উঠাই যে বজাৰলৈ বিকিব, তাত কোনো আৰু ভুল নাই। পটল খেতি মানে ক'বলৈ গ'লে টকাৰে খেতি। সেই খেতি কৰিলে সপ্তাহত আপোনালোকে বিকিব আৰু টকা উপাৰ্জন কৰি থাকিব। তো আপোনালোকক মই আগতেও কৈছোঁ, এতিয়াও কৈ আছোঁ, যদি আপোনালোকে মোৰ দৰে শিক্ষিত নিবনুৱা হৈ আছে, আপোনালোকে অযথা সময় নষ্ট নকৰিব। আপোনালোকৰ যিটো কৰ্ম, অন্ততঃ 2 পৰা 3 বিঘা মাটি আপোনালোকে নিজাববীয়াকৈ লৈ সংগ্ৰহ কৰি আপোনালোকে খেতিত এনেকুৱা ধৰণৰ শিপা লগাব।
লগোৱাৰ পিছত যাতে আপোনালোকে বছৰেকত 4 পৰা 5 লাখ টকা এটা ইনকাম কৰিব পাৰে তাৰে কামনা কৰিছোঁ। যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব আৰু যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। তো মই আৰু বিশেষ দেৰি নকৰোঁ, আজিলৈ ইমানটা সমাপ্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই যাতে লগ পাওঁ তাৰে কামনা লৈ ধন্যবাদ।